এই মিন্তা দেৱী শকুন ৰাণী গুৰকিৰাট আৰু আদিত্য শ্ৰীবাস্তৱৰ দৰে মহান আৰু বিখ্যাত ভোটাৰ তালিকাত যোগদান কৰিছে মিন্তা দেৱীয়ে। যোৱা 12 আগষ্টত বহু বিৰোধী নেতাই বগা টি চাৰ্ট পৰিধান কৰি সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ টি চাৰ্টত এগৰাকী মহিলাৰ ছবি আছে, মিন্তা দেৱী লিখা। মিন্তা দেৱীৰ বয়স 124 বছৰ বুলি কোৱা হৈছে আৰু প্ৰথমবাৰৰ বাবে ভোটাৰ হোৱাৰ ফৰ্মত মিন্তা দেৱীৰ নাম আছে বুলি দাবী কৰা হৈছে। ফৰ্ম 6ত 124 বছৰীয়া এগৰাকী মহিলাৰ নাম কেনেকৈ থাকিব পাৰে? যিহেতু পৃথিৱীত এই যুগৰ কোনো লোক জীয়াই নাথাকে, তেনে দাবী ছ'চিয়েল মিডিয়াত কৰা হৈছে। ছ'চিয়েল মিডিয়াত মিন্তা দেৱীক লৈ বহু দিন ধৰি চৰ্চা চলি আছিল। আজি বিৰোধীয়ে তাইৰ নাম লিখা টি চাৰ্ট পিন্ধিলে। ৰাহুল গান্ধীৰ সংবাদমেলত ভোটাৰ তালিকা চোৱাৰ সমগ্ৰ দৃষ্টিভংগী সলনি হৈছে। এতিয়ালৈকে ভোটাৰ তালিকাখন বুথ এজেণ্টৰ হাতত গতাই দিয়া হৈছিল। ইয়াক তেওঁৰ সম্পত্তি বুলি গণ্য কৰা হৈছিল। কিন্তু এতিয়া ভোটাৰ তালিকাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় হৈ পৰিছে। প্ৰতিটো নাম বিচাৰি ফুৰিছে। আপোনালোকৰ হয়তো মনত আছে যে লোকসভা নিৰ্বাচনৰ সময়ত ফৰ্ম 17C সম্পৰ্কে আলোচনা হৈছিল। সাংবাদিক পুনম আগৰৱালৰ বাবে ৰাজনৈতিক কৰ্মীয়েও ফৰ্ম 17C দাবী কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰা দেখা গ'ল যে এটা বুথত কিমান ভোটাৰ আছিল আৰু মুঠ কিমান ভোট দিয়া হৈছিল।